কাৰ্ডম নমস্কাৰ বিষয় সকলোকে মই শ্ৰদ্ধা জনাইছোঁ। মই ধন্যবাদ জনাম আমাৰ তুলিৰাম ৰাহুল ডাঙৰীয়া, কাৰণ কিয় তেখেতে মই যেতিয়া মন্ত্ৰীৰ দায়িত্ব পালোঁ PNRD বিভাগত আৰু এই বিভাগৰ দায়িত্ব পোৱাৰ পিছতে তেখেতে মোকো কেইবাবাৰো ফোন কৰিছিলে আৰু আমাৰ মুনীন শৰ্মা ডাঙৰীয়াকো কেইবাবাৰো ফোন কৰিছিলে যে ইয়াতে আমাৰ ৰিচোৰ্চ পাৰ্চনসকলৰ কাৰণে যাতে এটা ট্ৰেইনিং চেণ্টাৰ যাতে হয় তাৰ কাৰণে তেখেতে মোক অনুৰোধ জনাইছিলে। গতিকে এইটো যিহেতু প্ৰতিখন জিলাত আমি এই একোটা 2 কোটি টকা ব্যয় সাপেক্ষে এই ট্ৰেইনিং চেণ্টাৰ যিহেতু আমি দিওঁ আৰু সেইকাৰণে তেখেতে মন্ত্ৰী হোৱাৰ পিছতে প্ৰথম মোক তুলিৰাম ৰাহুল ডাঙৰীয়াক লগ ধৰি তেখেতে মোক কৈছিলে যে আমাৰ ইষ্ট কাৰ্বি আংলঙত এই চেণ্টাৰটো বনাই আছে, কিন্তু পশ্চিম কাৰ্বি আংলঙত বনোৱা নাই, গতিকে এই স্কিমটো ধৰিব লাগে বুলি তেখেতে মোক প্ৰথম জনাইছিলে। মোক যেতিয়া মন্ত্ৰী হোৱাৰ পিছত প্ৰথম যেতিয়া আমি লগ পাইছোঁ, গতিকে আপোনালোক সকলোৱে ধন্যবাদ দিয়ক, তুলিৰাম ৰাহুল ডাঙৰীয়াক ধন্যবাদ দিয়ক। তেখেতে মোক কোৱাৰ কাৰণেহে আল্টিমেটলি ইমান সোনকালে যি কি নহওক আমি ইতিমধ্যে এই চেণ্টাৰ আমি দুটা ইতিমধ্যে আমাৰ কাৰ্বি আংলং জিলাত আমাৰ পূব আৰু পশ্চিমত দুটা আমি বনাইছোঁ। এটা নিৰ্মাণ কাৰ্য প্ৰায় 95% হৈছে আৰু এটা আমি আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াৰ মূলগত উদ্দেশ্য ইতিমধ্যে আমাৰ সাংসদসকলে কৈছে যে যিমানবোৰ আমাৰ ভিলেজ ডেভেলপমেণ্ট কাউন্সিল বা কমিটি, সেই কমিটিয়ে হওক, পঞ্চায়তৰ যিমানবোৰ বিষয়া হওক, সেইবোৰে হওক বা CLF হওক বা VOE হওক, তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰেইনিং আমাৰ পঞ্চায়ত ৰিলেটেড বিভিন্ন ট্ৰেইনিং তাত লোৱাৰ সুবিধা থাকিব। আৰু অকল সেইটোৱে নহয়, তাত হোষ্টেল ছিষ্টেম থাকিব, হোষ্টেল ফেচিলিটি থাকিব। গতিকে তাতে একেলগে 40জন ট্ৰেইনাৰে একেলগে তাত থাকিব পাৰিব। 6 দিন 7 দিন যদি ট্ৰেইনিং হয়, গতিকে তেওঁলোকৰ কাৰণে ট্ৰেইনিঙৰ এটা উপযুক্ত এটা আমি এটা ইনষ্টিটিউট আজি স্থাপন কৰিবলৈ পাই বহুত আনন্দিত। ইতিমধ্যে আমাৰ ইষ্ট কাৰ্বি আংলঙৰ যিটো নিৰ্মাণ হৈ আছে, আমি সম্ভৱতঃ প্ৰায় 2-3 মাহৰ ভিতৰতে আমি এইটো ৰাইজৰ কাৰণে মুকলি কৰি দিম আৰু এইটো আজি 2 কোটি টকাৰ আজি আমি কাম কৰিলোঁ। ইতিমধ্যে আমাৰ তুলিৰাম ৰাহুল ডাঙৰীয়াই কৈছে যে আমি বিদেশীসকলৰ কাৰণে একোটাকৈ 20 লাখ টকা ব্যয় সাপেক্ষে আমি সৰ্বমুঠ 5 কোটি 20 লাখ টকা মই ইয়াৰ আগতে যেতিয়া আহিছিলোঁ, যোৱাবাৰ যেতিয়া আহিছিলোঁ, মই 5 কোটি 20 লাখ টকাৰ স্কিম তাতে চেংচন দিছিলোঁ। তাৰপিছত কিছুদিন আগতে টকা পইচা আহিছে, কাম সেইটো চলি আছে আৰু সেইবোৰ আমি একেলগে একেদিনাই আমি আমাৰ কাউন্সিলৰশ্বিপৰ উপস্থিতিত আমি একেদিনাই সেইটো 26টা আমি উদ্বোধন কৰিম আৰু কনচাৰ্ণ প্লেচবিলাকত আমাৰ MSC-বিলাকে বা EM-বিলাকে তেওঁলোকে তাতে নিজে থাকিব। ডিপুৰ পৰা মই আৰু আমাৰ তুলিৰাম ৰাহুল ডাঙৰীয়াই একেদিনা আমাৰ এই 26টা চেণ্টাৰ আমি উদ্বোধন কৰিম।